হাতুৰঙি ৰামধেনু মৰমে ৰাখিছে আৱৰি বুকুৰে তুমি মোৰ মিঠা সাধু সপোনে দি থাকে সামৰি ভুৱতী মন্থমকে তোমাৰ মাতে শুনি হাসি থোৱা মোৰ ভাল পোৱা কাশী গংগা তোমাতে হয় বিলি তুমি হিৰে হিৰে আলোকোৱা কাশী গংগা তোমাতে মই বিলি আকাশী গংগা আকাশী গংগা আকাশী গংগা আকাশী গংগা উইলত এইবোৰ কি লিখা আছে আপোনাৰ যদি উইলখন শুনাৰ ধৈৰ্য নাই মই চমুকৈ কৈছোঁ ছাৰে আধাতকৈ বেছি সম্পত্তি নিধিৰ নামত কৰিছে আৰু বাকী যি সম্পত্তি থাকিব সেয়া অভিমান্যই পাব মাংস দিওঁ ৰবা তোমাক দিয়ক দিয়ক মাংস মই না নকওঁ হ'ব দিয়ক হ'ব এৰা মিঠাই দিয়া নাই যে আনা আনা আনিছোঁ ৰ'ব এই নালাগে দিয়ক বহুত খাই দিলোঁ কিয়নো বাৰু নেখাওঁ বুলি ক'লে হ'ব নেকি এদিনহে খাবা ৰ'বা মই আনিছোঁ মিঠাৰ ভিতৰত মই পায়স বৰ ভাল পাওঁ পায়সো বনাইছোঁ নহয় মই এইখিনি খাই শেষ হ'লেহে আনিম বুলি ভাবিছিলোঁ ৰ'বা আনোগৈ হয় নেকি হে আনক আনক বনাইছা যদি লৈ আহা পিছে কি বস্তু না কয় আপুনি মিঠাইও আনিলে লোৱা দিছে যেতিয়া খাই দিওঁ আৰু বঢ়িয়া এওঁ চাগে এমাহমান একোৱেই খোৱা নাছিলে এনেকৈনো খায়নে মানুহে খোৱা খোৱা একদম লাজ নকৰিবা দেউতা খাব দিয়া তেওঁক খোৱাত লাজ নকৰে নহয় হা লুচি লাগে লওক বহুত খাই দিলোঁ বুজিছা তোমাৰ মা কিন্তু বহুত ভাল ৰান্ধনি দিয়ে বহুত টেষ্টি বনাই তেখেতে টয়লেটটো সেইফালে আছে দৰকাৰ হয় বুলি কৈ থলোঁ তামোল পাণ খায় নেকি খাই যদি বাহিৰতে খাই আহিব পাৰিব আমাৰ কোনেও নাখায় যে সেইকাৰণে নাই তামোল পাণ নহয় মই বেলেগহে কিবা খাওঁ পিছে যি দেখিছোঁ ইয়াত খাব নোৱাৰি আপুনি লক্ষ্য কৰিছেনে কি অলপ বেছি হৈ যোৱা নাইনে মানে মানে গৰ্বৰ আছে গৰ্বৰ আপোনাক যে মোৰ মা দেউতাই ইমান মৰম কৰিছে সঁচাকে বৰ মৰমীয়াল কিন্তু দেই তেওঁলোক এই মৰমত ভেজাল আছে ভেজাল এই মৰম জোঁৱায়েকক কৰা মৰম জোঁৱায়েক মানে মাহঁতৰ আপোনাক পছন্দ হৈছে কি যে কোৱা তুমি মা দেউতাৰ প্ৰশ্নবোৰ মনত নাই
হেৰি নহয় তোমাৰ ঘৰত কোন কোন আছে বাৰু কোনো নাই হে কোনো নাই মানে তুমি কাম কি কৰা মানে চাকৰি তেওঁলোকৰ জোৱাই কেটেগৰীত আপুনি সিলেক্ট হৈছে কেনেকৈ ইনকাম পাতি ভাল যেন দেখিছে সেয়া 2 নম্বৰ তেতিয়াহ'লে 1 নম্বৰটো কি 1 নম্বৰত আছে ল'ৰাজনৰ ঘৰখন যুগৰ পৰিৱৰ্তন হৈছে বুজিছে আগতে ল'ৰাজনৰ বংশ পৰিয়াল চাইছিল এতিয়া ছোৱালীৰ মাক বাপেকে চাই ল'ৰাজন অকলশৰীয়া নে লগত মাক বাপেক ভায়েক ভনীয়েক আছে কিয় কাৰণ তেওঁলোকেইতো ছোৱালীজনীৰ জ্বলন্ত সমস্যা এতিয়া ল'ৰাজনৰ কোনো নাই মানে সমস্যাও নাই বৰ্তমান জোৱাই কেনেকুৱা হোৱাটোৱে বিচাৰে তেতিয়াহে মৰম কৰি ছোৱালীৰ মাক বাপেকে নিজৰ কৰি ল'ব পাৰিব তেনেকুৱা নেকি কথাটো অঁ এই শুনাচোন হা নালাগে যোৱা মই উদীপ্তকো এখিনি প্ৰশ্নই কৰিছিলোঁ সি কৈছে মই বোলে সম্পত্তিৰ ভাগ ল'ব লাগে আচ্ছা কিন্তু মোৰ এনেকুৱা লাগিছে যে এই সম্পত্তি দেখি উদীপ্তৰ মনত লোভ জাগিছে আকাশী গংগা আকাশী গংগা কি কথা কোৱা মই বহুত দুমোজাত পৰিছোঁ আগতে এনেকুৱা হ'লে বায়ে সমাধান দিছিল এতিয়া বা নাই মই ভাবোঁ এতিয়া আপুনি একমাত্ৰ মানুহ আছে যিয়ে মোক সঠিক পথ দেখুৱাই দিব ককাই উইল বনাইছে আধাতকৈ বেছি সম্পত্তি মোৰ নামত কৰিছে বহুত ঠাইত মাটি এতিয়া থকা ঘৰটো ব্যৱসায় সকলো মোৰ নামত কৰিছে কিন্তু এই সম্পত্তি ককাই কিদৰে গঢ়িছে সেয়া আপুনি মই ভালদৰে জানো সেইবাবে মোৰ মনে নকয় যে এনেকুৱা সম্পত্তি মই লওঁ আনক দুখ দি আনক কষ্ট দি আনক হত্যা কৰি গঢ়া সম্পত্তি মোক নালাগে তুমি মোৰ পৰা কি সহায় বিচাৰিছা মই কি কৰা উচিত মোৰ মনে একেবাৰে এইবোৰ বিচৰা নাই মই উদীপ্তকো এখিনি প্ৰশ্নই কৰিছিলোঁ সি কৈছে মই বোলে সম্পত্তিৰ ভাগ ল'ব লাগে আচ্ছা কিন্তু মোৰ এনেকুৱা লাগিছে যে এই সম্পত্তি দেখি উদীপ্তৰ মনত লোভ জাগিছে মোক কৈছে এইবোৰ এৰি দিয়াটো বোলে মূৰ্খামি হ'ব তাৰ কথাটো মোৰ কিবা এটা ভাল নালাগিল তুমি সুধিছা যেতিয়া কওঁ শুনিবলৈ বেয়া হয় কিন্তু বাস্তৱ সত্য এয়াই যে আজিকালিৰ দিনত টকা নাথাকিলে কোনেও কাকো গুৰুত্ব নিদিয়ে যাৰ হাতত টকা নাথাকে তেওঁলোকৰ সমস্যা তেওঁলোকৰ অভিযোগ তেওঁলোকৰ সপোনৰ কোনো গুৰুত্ব নাই যদিও তোমাৰ ককাই সেই সম্পত্তি সৎ পথেৰে আৰ্জা নহয় তথাপি সেই সম্পত্তি সেই টকাৰে তোমাক ক্ষমতা দিব আৰু ক্ষমতা য'ত থাকে পৰিৱৰ্তন কৰিব পাৰে মুঠতে তোমাক মই এইটো ক'ব বিচাৰিছোঁ বেয়া পথেৰে আৰ্জা পইচা তুমি সৎ কামত ব্যৱহাৰ কৰা সমাজলৈ কিবা পৰিৱৰ্তন আনা সঁচাকৈ এতিয়াহে মোৰ মনত থকা খেলি মেলিবোৰ দূৰ হৈছে মই মোৰ উত্তৰ পাই গ'লোঁ
কেতিয়াবা মনে নিবিচাৰিলেও কিছুমান কাম কৰিব লাগে যদিহে তাৰ উদ্দেশ্য সৎ হয় বায়ু বিচাৰিছিল সমাজৰ কাৰণে কিবা এটা কৰা বা নাই যদিও তাইৰ সেই ইচ্ছা মই পূৰণ কৰিব পাৰিম মই ককাৰ সম্পত্তি লওঁ সঁচাই দেই অথৰ্বক কিন্তু মানিব লাগিব মা দেউতা একেবাৰে ইমপ্ৰেছ আৰু তই হেই কিনো কথাবোৰ ক নকৈনো কি কৰিম কচোন তই অহাৰে পৰা কেৱল অথৰ্বৰ কথাই কৈ আছ অথৰ্ব এনেকুৱা অথৰ্ব তেনেকুৱা আৰু যে কি কি সঁচাই কচোন তই অথৰ্বৰ প্ৰেমত পৰিছ নেকি হেই পাগল হৈছ নেকি এক্সপেৰিয়েন্সৰ ফালৰ পৰা কৈছো আগতে প্ৰেমত পৰিছো যে আৰু এইবোৰ প্ৰেমৰে লক্ষণ বুজিলি প্ৰেমৰ লক্ষণ তো আহ তোৰ এয়া প্ৰেম নে আন কিবা 1 মিনিটত ক্লিয়াৰ হৈ যাব কেনেকৈ তই চকুকেইটা মুদি ল কিয় প্ৰশ্ন নহয় যি কৈছো সেইটো কৰ না এতিয়া তই দীঘলকৈ উশাহ ল এতিয়া একদম ৰিলেক্স হৈ যা পুৰা ৰিলেক্স হৈ যা এতিয়া তই চাব চেষ্টা কৰ যে তোৰ চকুৰ সন্মুখত কাৰ ছবি ফাহি আহিছে যদি তোৰ চকুৰ সন্মুখত অথৰ্বৰ ছবি ফাহি আহিছে তেন্তে তই চিয়ৰ যে তই তাৰ প্ৰেমত পৰিছ হেই মোৰ দেউতা ছবিহে ভাঙি আহিছে তোৰ জীৱনত কেৱল মা দেউতা আৰু ময়ে আছো চাগে আশা নাই বুজিছ তই প্ৰেমত পৰা আশা আৰু বাদ দিছো আৰু বল ঐ তই যাবিনে গৈ আছো মই বহুত ভাগ্যৱান আপোনাৰ দৰে মানুহ এজনৰ গাইডেন্স মই পাইছোঁ সঁচাই কৈছোঁ মই আপুনি হাঁহিছে কিয় মই বিচাৰোঁ আপুনি গোটেই জীৱন মোক এনেদৰে পথ দেখাই যোৱাটো মোৰ লগত থাকি এয়া সম্ভৱ নহ'ব নিধি কিয় মই ইয়াৰ পৰা যাবগৈ লাগিব কলৈ যায় আৰু কিয় নিজকে এই ঠাইৰ পৰা আঁতৰত ৰাখিব বিচাৰোঁ কাৰণ ইয়াত থাকিলে মোক সন্ধ্যাৰ স্মৃতি আমনি দি থাকে বিজয়নগৰ প্ৰতিটো বাট প্ৰতিটো গলিত মই সন্ধ্যাক অনুভৱ কৰোঁ ইয়াৰ বতাহেও যেন মোক সন্ধ্যাৰ কথাকে সোঁৱৰাই দিয়ে আচলতে নিজকে অন্য এঠাইত কামত ব্যস্ত কৰি ৰাখিব বিচাৰোঁ আহোঁ দিয়া গুচি যাব মানে কলৈ যাব সেইবোৰ একো নাজানো মোক অন্তিমবাৰৰ বাবে মা দেখাৰ লগাই থৈ গ'ল মই বাধা দিছিলোঁ কিন্তু নামানিলে এই লাজ কৰিব নালাগে দিয়া তোমালোকৰ মাজত যে কিবা এটা চলি আছে আমাৰ চকু নপৰা নহয় পৰিছে মানে আকাশী গংগা আকাশী গংগা তুমি ফোন কৰোঁতে মই বাহিৰতে আছিলোঁ সেইকাৰণে সোনকালে পালোহি তুমি কিবা কথা থকা বুলি কৈছিলা যে কি হ'ল নিধি তোমাক দুখত থকা যেন পাইছোঁ
মোৰ বহুত দুখ লাগিছে বা কিয় অথৰ্ব যাবলৈ ওলাইছে মানে ইয়াৰ পৰা গুচি যাব চিৰদিনৰ বাবে গুচি যাব মানে কলৈ যাব সেইবোৰ একো নাজানো মোক অন্তিমবাৰৰ বাবে মা দেখাৰ লগাই থৈ গ'ল মই বাধা দিছিলোঁ কিন্তু নামানিলে প্লিজ বা পাৰা যদি তুমি ৰখোৱা না অথৰ্ব দাক প্লিজ খুৰা অথৰ্ব হেৰি আমাৰ আৰাধ্যা ক'ত আৰাধ্যা মই কেনেকৈ জানিম তাৰমানে একেলগে আহিবলৈ বেয়া পাইছে কাৰণে পিছত আহিব নহয় আহিব দিয়া আহা ভিতৰলৈ আহা আহা বহাচোন বহা হেৰা এই অথৰ্ব আহিছে মাত দিয়াচোন আমি আকৌ তোমাৰ কথা আলোচনাহে কৰি আছিলোঁ বোলো অথৰ্বক এইবাৰ আৰু এসাঁজ ভালকৈ খুৱাব লাগিব আজি আহিছাই যিহেতু এসাঁজ খায়ে যোৱা নে কি কোৱা নাই নাই আপোনালোকে মোক বহুত খুৱাইছে তাৰ বাবে ধন্যবাদ এই কি কথা কোৱা হে ঘৰৰ মানুহক ধন্যবাদ দিয়ে নে হা ঐৰা শুনা এয়া আৰম্ভণিয়ে আচলতে আজি মই আপোনালোকক এটা দৰকাৰী কথা ক'বলৈহে আহিছোঁ আমি জানো তুমি কি কথা ক'বলৈ আহিছা জানে আমি সেই পুৰণিকলীয়া চিন্তাধাৰাৰ মানসিকতাৰ মানুহ নহয় আমি মডাৰ্ণ পেৰেণ্টছ আমাৰ পৰা কথাটো নুলুকোৱা হ'লেও হ'ল মই ঠিক বুজা নাই এই লাজ কৰিব নালাগে দিয়া তোমালোকৰ মাজত যে কিবা এটা চলি আছে আমাৰ চকু নপৰা নহয় পৰিছে মানে আৰাধ্যা আৰু তুমি ইজনে সিজনক যে পচন্দ কৰা সেইটো কথা আমি জানো কি আপোনালোকৰ ভুল হৈছে আমাৰ মাজত তেনেকুৱা কোনো সম্পৰ্ক নাই আৰু আৰাধ্যাক মই কেতিয়াও তেনেকুৱা দৃষ্টি চোৱাও নাই